নলবাৰীত অব্যাহত আছে হাতী মানুহৰ সংঘাত। নিশা নলবাৰীত পুনৰ বন্যহস্তীৰ উপদ্ৰৱ দেখিবলৈ পোৱা গ'ল। হাতীয়ে ভাঙিলে বাসগৃহৰ লগতে দোকান ঘৰ, তহিলং কৰিছে সেউজীয়া হৈ পৰা ধাননি পথাৰো। আমি দৃশ্যময় মুহূৰ্তত দেখুৱাই গৈছোঁ কৃষকে অতি কষ্টৰে কৰা খেতিডৰাৰ অৱস্থা কি হৈছে চাওক। হাতীয়ে গছকি খাই তহিলং কৰিছে এফালৰ পৰা কৃষি পথাৰ। বৰখানাজান কটাহকুছি বাসগৃহ ভাঙিও লণ্ডভণ্ড কৰিলে হাতীয়ে। কেহেৰুৱা, খানাজান, বৰখানাজান, গোবিন্দপুৰ, কেন্দ্ৰকুছিত হাতীৰ উপদ্ৰৱ অব্যাহত আছে আৰু হাতীৰ বিচৰণত যথেষ্ট আতংকিত হৈ পৰিছে গঞা। ইয়াতে হাতীকেইটা এবছৰ ধৰি উপদ্ৰৱ চলাই আছে। আমি আচলতে এইটোৰ কাৰণে দুখিত, মানে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক ফোন কৰোঁ। ফৰেষ্ট ডিপাৰ্টমেণ্টে আমাক এনেকৈ কয় কি মোৰ এতিয়া ডিউটি নাই। এজনক ফোন কৰিলে তেনেকৈ কয় আমাৰ যিজন ৰেঞ্জাৰ বাইদেউ তেখেতেতো ফোনে ৰিচিভ নকৰে। ফোন ৰিচিভ নকৰে তেখেতসকলে তাৰমানে কি কৰিছে, আমাৰ মানে সুৰক্ষিত দিয়াৰ কাৰণে তেখেতসকলে তাৰমানে ইয়াত ডিউটি কৰা নাই নেকি? তেখেতসকলে কিহৰ কাৰণে ডিউটি কৰি আছে? আমাক অন্তত হেল্প কৰি দিব লাগে। আমাৰ কিমান যথেষ্টখিনি ক্ষতি সাধন হৈছে আজি এবছৰে। এতিয়া আমিতো বহুতখিনি আমিহে ভুক্তভোগী, আমি কিমান মানে কষ্টত আছোঁ। তেখেতসকলে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে। আমি ফোন কৰিলে কয় কেৱল আমাৰ ডিউটি নাই। তেখেতসকলে যদি ডিউটি নাই বুলি কয় আছে আমাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে ফৰেষ্ট ডিপাৰ্টমেণ্ট নাই বুলি উঠাই দিয়ক, আমি তেতিয়াহে আমি কিবা নিজেতো এটা ষ্টেটমেণ্ট ল'ব পাৰিম না। প্ৰত্যেকবাৰ ফৰেষ্ট বিভাগক ফোন কৰে, তেওঁলোকে কোনো ৰেছপন্স নিদিয়ে। কালি মই হাত খৰা অক্সিজেন হৈ ঘৰত বিচনাত পৰি আছোঁ। আমাৰ বৰখানাজান গাঁৱৰ শ্ৰী অজিত ৰাজবংশী, তেওঁ গাঁও প্ৰধান, তেখেতে মোক ফোন কৰি কৈছে যে যোগেন দা আপোনাৰ খেতিপথাৰত 7টা হাতী ধান খাই আছে। মই বোলো মই কি কৰিম, মইতো যাব নোৱাৰিম ৰাতি, তোমালোকে কি ব্যৱস্থা কৰা। তেতিয়া অজিত ৰাজবংশীয়ে আমাৰ গাঁৱৰ মোৰ মানুহ লৈ টৰ্চ লাইট আৰু বোমাৰে হাতীকেইটা আমাৰ অকণমান খেদিলে। যে আমাৰ অলপমান যোৱাৰ পিছত আমাৰ বৰখানাজান গাঁৱৰে মুন কলিতাৰ ঘৰৰ বাৰীত পুখুৰীত গোটেইটা হাতীয়ে 7টা গা ধুই আকৌ নেক্সট আহি মোৰ নাম শ্ৰী যোগেন্দ্ৰ ডেকা, মোৰ ধানত আহি এই ধানখিনি খাই আছে।